আজি বৃহস্পতিবাৰৰ নিৰামিষ থালিখনত কি কিনো বনাওঁ মই তাকে আপোনালোকক অকণমান দেখাওঁ বুলি ভাবিলোঁ। প্ৰথমে মই দালি তেল মাৰিবলৈ লৈছোঁ। মই দাইলত একচুৱেলি ইমান বেছি তেল নিদিওঁ, অকণমান দিওঁ, মানে পাঁচফোৰণকেইটা যেনে তেনে তিতিব পৰাকৈ, যিহেতুকে পানী বস্তু সেইকাৰণে তেল নিদিলেও হয় ইমান বেছি। আৰু প্ৰথমেতো মই এনেকৈ বিলাহীটো বাকলিটো গুচাই ভাঙি লওঁ, কিয়নো তেখেতে মানে বৰ চকলা চকল হৈ থাকিলে ভাল নাপায়। এনেকৈ কৰি ভাঙি পূৰা মানে পিঠা কৰি দিলে নাইকিয়া হৈ যায় বস্তুটো, তেতিয়া তেখেতে ভাল পায়। আজি বনাইছোঁ মগু দাইল, যিটো প্ৰসাদত ব্যৱহাৰ কৰে। সেইটো মই কেতিয়াবা খাওঁ, মোৰ ভাল লাগে এইটো দাইল। আৰু দাইলবোৰ অলপ বেলেগ বেলেগ হৈ থাকিলে তেখেতেও ভাল পায়, সেইকাৰণে ভাবিলোঁ আজি ইয়াকে। বাকী এইফালে বনাইছোঁ মই চব্জিত আছে এয়া ফুলকবি, গাজৰ, আলু ভাজি বনাইছোঁ। আৰু এইফালে বনাইছোঁ মই পটল ফ্ৰাই। ইয়াত অলপমান পিঠাগুড়ি দিছোঁ ক্ৰিপচি হ'বৰ কাৰণে। আৰু এইফালে মোৰ সম্পূৰ্ণ আজি নিৰামিষ ভাত সাজ ৰেডি হৈ গ'ল। দাইল হৈ গ'ল, পাপৰ ফ্ৰাই কৰিলোঁ, পটল ফ্ৰাই হ'ল, পূৰা ক্ৰিপচি হৈছে ধুনীয়াকৈ। আৰু চব্জি বনাইছোঁ, আপোনালোকক দেখাইছিলোঁ এয়া। আৰু বনাইছোঁ অলপমান চালাডত আছে এয়া অকল পিঁয়াজ আৰু তিয়ঁহ। তেখেত আহিব হৈছে, আহি পালে ধুনীয়াকৈ সজাই পৰাই আপোনালোকক থালিখন দেখাম বাৰু।